কিমান ধুনীয়াকৈ আচলতে শিবিৰসমূহ নিৰ্মাণ কৰিছে। ইয়াতে তামোল পুলিৰ পৰা আদি কৰি ফুলৰ পুলিলৈকে খুব ধুনীয়াকৈ কলগছ খুব ধুনীয়াকৈ তেওঁলোকে আচলতে ডেকোৰেশ্যনটো ইয়াত ৰাখিছে। চাওক, জয়গুৰু শংকৰ সৰ্বগুণ নাকৰ যা কেৰি নাহিকেও পাম, তোহাৰী চৰণ ৰেণুশত কোটি বাৰেক কৰোঁ প্ৰণাম, বাৰেক কৰোঁ প্ৰণাম। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক আৰু অৰাজনৈতিক অনুষ্ঠানেই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু মই মূলৰ যি অনাগত অধিৱেশন হ'বলৈ গৈ আছে আৰু সেই অধিৱেশনস্থলীত বৰ্তমান উপস্থিত আছোঁ। আৰু ইয়াৰ পৰিৱেশ সকলোবিলাক পৰিৱেশ মই আপোনালোকক দেখুৱাই গৈ থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই বৰ্তমান আছোঁ, চাওক, এয়া হৈছে মূল তোৰণ ইতিমধ্যে কাম চলি আছে আৰু মই সোমাই যাম ইয়াৰ পৰা। আৰু সোমাই গৈ সকলোবিলাক দৃশ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান মই আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন, সেই অধিৱেশনস্থলীত। আৰু মোৰ ইয়াত আপোনালোকে দেখিছে, এয়া চাওক, এইবিলাক হৈছে শিবিৰ। আৰু এনেকুৱা ধৰণৰ শিবিৰ আপোনালোকে প্ৰায় শ শ শিবিৰ আপোনালোকে ইয়াত দেখিবলৈ পাব। আৰু ইয়াত চাওক, খুব ধুনীয়াকৈ কৰ্মীক সংখ্যাও ইয়াত ধুনীয়াকৈ লগাই থোৱা হৈছে। আৰু এনেকুৱা শ শ শিবিৰ আপোনালোকে যেনি চাই তেনিয়ে দেখা পাব। আৰু ইয়াতে অনাগত দিনত আচলতে বিভিন্ন জিলাৰ পৰা অহা ভকতসমূহ, বিভিন্ন অসমৰ সকলো প্ৰান্তৰ পৰা, সকলো জিলাৰ পৰা অহা ভকত বৈষ্ণৱ আচলতে এই শিবিৰবিলাকতে তেওঁলোকে থাকিব। আৰু অনাগত দিনত যি মূলৰ অধিৱেশন, সেই অধিৱেশনত তেওঁলোকে অংশগ্ৰহণ কৰিব। এয়া চাওক, এনেকুৱা ধৰণৰ খুব ধুনীয়া ধুনীয়া শিবিৰ আপোনালোকে চাৰিওফালে দেখা পাব। এয়া চাওক, খুব ধুনীয়া এটা পৰিৱেশত আচলতে এই এবাৰ অধিৱেশন অনুষ্ঠিত হ'ব। চাওক, আৰু আপোনালোকক মই পোনে পোনে এটা শিবিৰৰ ভিতৰতে আপোনালোকক লৈ যাব বিচাৰিছোঁ। আৰু এয়া হৈছে শিবিৰ ভাগ। চাওক, খুব সুন্দৰ আৰু ইমান ধুনীয়াকৈ তেওঁলোকে পৰিপাটি কৰি এইটো মানে ধুনীয়াকৈ বনাইছে। ইয়াত অকণমানো ঠাণ্ডা নাপায়, যিসকল ভকত বৈষ্ণৱ আহিব ইয়াত অকণমানো ঠাণ্ডা নাপায়। চাওক, খুব ধুনীয়াকৈ মানে এনেকুৱা ধৰণে ওপৰত মানে এনেকুৱা টিউপাল, আৰু এইফালে চাওক খুব ধুনীয়াকৈ খেৰৰ আচলতে খুব ধুনীয়াকৈ তেওঁলোকে বেৰসমূহ বনাইছে। আৰু দীঘলটো চাওক না, ইয়াৰ পৰা আপোনালোকে মনিব নোৱাৰিব কিমান দীঘল। আৰু ইয়াতেই অনাগত দিনত ভকত বৈষ্ণৱভাৱে তেওঁলোকে জিৰণি ল'ব। আৰু খুব ধুনীয়া, মই ইয়াৰ সকলোবিলাক পৰিৱেশ, সকলোবিলাক দৃশ্য আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখুৱাই থাকিম ক'ত কেনেকৈ আচলতে আছে সেইবিলাকো সকলোবিলাক দৃশ্য আজি এই ভিডিঅ'টোত মই দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আচলতে মাৰ্ঘেৰিটা জিলাৰ পৰা আমি 4-5 জন ইয়ালৈ আহিছিলোঁ। আৰু আমাৰ মাজত বৰ্তমান উপস্থিত আছে আমাৰ মাৰ্ঘেৰিটা জিলাৰ, আৰু এয়া হৈছে আমাৰ ৰাজু দা। এওঁ হৈছে কেন্দ্ৰীয় সঞ্চালক সমিতিৰ প্ৰাক্তন বিষয়ববীয়া। আৰু লগতে আছে আমাৰ মাৰ্ঘেৰিটা জিলাৰ আমাৰ সম্পাদক প্ৰভুজনা। আৰু লগতে এইফালে আছে অনন্ত, এখেত হৈছে নৱনিৰ্বাচিত আমাৰ জিলা অধিনায়ক মাৰ্ঘেৰিটা। আৰু আমাৰ এইফালে আছে আমাৰ মাৰ্ঘেৰিটা জিলাৰ পৰা নিৰ্বাচিত কেন্দ্ৰীয় সঞ্চালন সমিতিৰ বিষয়ববীয়া। তো আমি গোটেইকেইজন আহিছিলোঁ। আমাক আচলতে খুব ধুনীয়াকৈ ইয়াৰ পৰিৱেশসমূহ দেখাই আছে, ক'ত কি হ'ব, কেনেকৈ ধৰণে হ'ব, সেই বস্তুবিলাক খুব ধুনীয়াকৈ বুজাই আছে। আৰু এখেত হৈছে শংকৰজ্যোতি বৰা, খুব ধুনীয়া। কি কৈছে? যোৰহাট জিলাৰ উপজিলা অধিনায়ক। আমি বৰ্তমান উপস্থিত আছোঁ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ আৰু মহবন্ধা এৰালতলিত। আৰু ইয়াতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন, সেই অধিৱেশন। আৰু মই বৰ্তমান আছোঁ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰৰ সন্মুখত। ইয়াতেই বন্ধুসকল অনাগত দিনত বিভিন্ন জিলাৰ পৰা অহা যি সেৱা বাহিনীৰ সেৱক সেৱিকা আছে ইয়াতে থাকিব। আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আচলতে সময়ে সময়ে তেওঁলোকে নিৰ্দিষ্ট স্থানত গৈ তেওঁলোকে নিৰ্দিষ্ট কৰ্তব্য পালন কৰিব। আৰু এই অধিৱেশন ভাগি তেওঁলোকে কি কৰিব, সাফল্য মণ্ডিত হোৱাত তেওঁলোকে অৰিহণা যোগাব। এয়াই হৈছে খুব ধুনীয়াকৈ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। চাওক, এবাৰ উপস্থিত আছোঁ আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰৰ একেবাৰে পিছফালে। আৰু ইয়াত খুব সুন্দৰকৈ আচলতে মানে চব এনেধৰণৰ মানে বাথৰুমৰ খুব ধুনীয়াকৈ ব্যৱস্থা কৰি ৰখা হৈছে। মানে পৰৱৰ্তী সময়ত যেতিয়া ইয়াতে আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ যিসকল সেৱক আৰু সেৱিকা থাকিব, দুটা পাৰ্টত ধুনীয়াকৈ আচলতে ভাগ কৰি দিয়া হয়। এইফালে ধৰি লওক সেৱকসকল থাকিব আৰু এইফালে থাকিব সেৱিকাসকল। আৰু সেই সেৱক সেৱিকাসকলে খুব সুন্দৰকৈ মানে ৰাতিপুৱা গা চা ধুবৰ বাবে এনেকুৱা ধৰণৰ বনাই দিয়া হৈছে। আৰু এইবাৰ এটা মই বিশেষত্ব এটা দেখিছোঁ, মানে ইয়াত এটা বস্তু ভাল কৰিছে তেওঁলোকে। ইয়াত মানে খুব ধুনীয়াকৈ এটা কাম কৰিছে, একদম পকা কৰি দিছে। এবাৰ চাওক, খুব ধুনীয়াকৈ চবতে এনেকুৱা ধৰণৰ পকা কৰি দিছে। আৰু সেইবাবে আচলতে বহুত ভাল হৈছে। অনাগত সময়ত কি হ'ব, মানে এই বোকা চোকা নহয়, নহ'লে বহুত মানে যেতিয়া সেৱক সেৱিকা হৈ যায় তেতিয়া মানে কি হয়, গা চা ধুওঁতে পানী চানী পৰে আৰু তেতিয়া বহুখিনি ক্ষেত্ৰত অকণ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু এইবাৰ হয়তো সেইটো নহ'ব। বন্ধুসকল, বৰ্তমান মই উপস্থিত আছোঁ ভোজনালয়ত। আৰু ইয়াতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে ভোজনালয়। আৰু ইয়াতেই অনাগত সময়ত যি ভকত বৈষ্ণৱে এই অধিৱেশনস্থলীলৈ আহিব। আৰু ইয়াতে প্ৰায় হাজাৰ হাজাৰ ভকত বৈষ্ণৱে একেলগতে বহি তেওঁলোকে সিদ্ধ আচলতে তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। এয়া হৈছে খুব ধুনীয়াকৈ এনেধৰণে বাঁহৰ আৰু এনেধৰণে তক্তা লগাই দিয়া হৈছে। আৰু ইয়াতে বহি আৰু ইয়াতে তেওঁলোকে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। আৰু এয়া হৈছে ভোজনালয়। আৰু ভোজনালয়ৰ লগতে আপোনালোকে দেখি পাব এয়া হৈছে ৰন্ধনশাল। আৰু ইয়াতেই হাজাৰ হাজাৰ ভকতৰ বাবে ইয়াতে সিদ্ধ ৰন্ধন কৰা হ'ব। আৰু মই খুব ধুনীয়াকৈ দেখাই দিছোঁ, চাওক, খৰি বাঁহ এনেধৰণে খুব ধুনীয়াকৈ মানে ঠাক ঠাক কৰি ৰখা হৈছে। আৰু এনেকৈ ধৰণে চাওক ধুনীয়াকৈ মানে ইয়াত প্ৰায় শ চৌকা আপোনালোকে দেখা পাব। চাওক, এনেকৈ শ চৌকা আচলতে তাত খান্দি ৰখা হৈছে। আৰু অনাগত দিনত যেতিয়া অধিৱেশন চলি থাকিব
তেতিয়া মানে ইয়াতে তেওঁলোকে সিদ্ধ ৰন্ধন কৰিব আৰু ইয়াত সিদ্ধ ৰন্ধন হোৱাৰ পাছতে খুব ধুনীয়াকৈ ইয়াত আছে এয়া হৈছে ভোজনালয় আৰু ইয়ালৈ লৈ যাব আৰু সেই সিদ্ধ আচলতে ভকতসকলক খোৱা হ'ব চবফালে চাব আপুনি যোনফালে চাই সেইফালে কেৱল দেখা পাব চৌকা খুব ধুনীয়াকৈ একদম দ আকাৰেৰে চৌকা খান্দি থোৱা হৈছে এয়া চাওক কিমান দ চাওক এনেকুৱা প্ৰায় শ চৌকা ইয়াতে ৰাখি থোৱা হৈছে আৰু খৰি ষ্টকো মই আপোনালোক দেখাব বিচাৰিছোঁ এচাক খৰি দম খৰি আচলতে ইয়াত এনেধৰণে ষ্টক কৰি ৰখা হৈছে সিদ্ধ ৰন্ধন কৰিবৰ বাবে এচাক মূলৰ অধিৱেশন যিহেতু প্ৰতি বছৰে অনুষ্ঠিত হয় আৰু এইবাৰো কোনো ব্যতিক্ৰম নহয় এইবাৰো অনুষ্ঠিত হৈছে আৰু প্ৰতি বছৰে মূলৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে আৰু প্ৰাকখনতে আমি আচলতে এপাক ভুমুকি মাৰোঁ সেই অধিৱেশনস্থলীলৈ আৰু এইবাৰো আহিছোঁ আৰু ইয়াৰ সকলোবিলাক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু মোৰ লগত বৰ্তমান আছে আমাৰ মাৰ্ঘেৰিটা জিলাৰ আচলতে সম্পাদক প্ৰভু জনা তেখেতৰ মুখেৰে অকণমান জানিবলৈ চেষ্টা কৰিম হয় আজি আমি মাৰ্ঘেৰিটা জিলা শাখাৰ পৰা আমাৰ কেন্দ্ৰীয় সদস্যা লগতে আমাৰ জিলাধিনায়ক বাপজনা আৰু প্ৰাক্তন কেন্দ্ৰীয় সঞ্চালন সদস্য ৰাজুমণি কলিতা লগতে আমি গৌতম বাপুৰ লগত আহি প্ৰায় পুৱা 10মান বজাত আহি অধিৱেশনস্থলী আমি পৰিদৰ্শন কৰিলোহি ইয়াত দেখি আমাৰ অধিৱেশনস্থলী দেখি বহুত সুন্দৰ লাগিছে আটক ধুনীয়াকৈ তেওঁলোকে সকলো অনুষ্ঠান পাতিবৰ কাৰণে ৰংগমঞ্চকে আদি কৰি অন্যান্য গোটেই অনুষ্ঠানখিনি তেওঁলোকে সুন্দৰকৈ পৰিকল্পনা তেওঁলোকৰ চাই আমাৰ খুব ভাল লাগিছে গতিকে এইখিনিকে আমি আহি চাবলৈ আহিলোঁ আপোনালোকৰ আগত তাকে আজি আপোনালোকক অধিৱেশনস্থলীৰ পৰা আমি সেৱা জনাইছোঁ যাতে সকলোৱে আহি ইয়াত সহায় সহযোগ কৰি অধিৱেশনস্থলীত আপোনালোকে সহযোগ কৰি সাফল্যমণ্ডিত কৰিব বুলি আমি আমাৰ ফালৰ পৰা সেৱাৰে আপোনালোকক অনুৰোধ জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ মূল মণ্ডপৰ একেবাৰে সন্মুখত মই সেই মূল মণ্ডপৰো আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে মূল মণ্ডপ ইতিমধ্যে আচলতে সকলোবিলাক কাম ইয়াতে চলি আছে সম্পূৰ্ণ হৈ উঠা নাই অনাগত দিনত 2-4 দিনৰ ভিতৰতে হয়তো হৈ যাব আৰু ইয়াতেই বন্ধুসকল হাজাৰ হাজাৰ ভকত বৈষ্ণৱে বহি এই মূল মণ্ডপত যি অনুষ্ঠান চলিব আৰু সেই অনুষ্ঠানত তেওঁলোকে যি প্ৰতিযোগিতা চলিব বা যি দিহাম চলিব বা যি অনুষ্ঠান চলিব সেই অনুষ্ঠান এই মূল মণ্ডপতে বহি তেওঁলোকে সকলো ভকত বৈষ্ণৱে উপভোগ কৰিব পাৰিব মই এটা বিশেষ ঠাইত আচলতে এতিয়া উপস্থিত আছোঁ আৰু সেই ঠাইটোৱে হৈছে ধৰ্মধ্বজাৰ বেদী আৰু এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূলৰ অধিৱেশন হ'ব সেই অধিৱেশনত এই ধৰ্মধ্বজাৰ ভেদীতে আচলতে পতাকা উত্তোলন কৰা হ'ব আৰু এয়া হৈছে খুব ধুনীয়া পৰিৱেশ এয়া হৈছে বাটচৰাৰ দৰে এটা হেৰি ইয়াতে খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু এনেকুৱা ধৰণে চব খটখটিৰ ব্যৱস্থা কৰা আছে আৰু সেই ওপৰত আপোনালোকে দেখিবলৈ পাব ধৰ্মধ্বজাৰ বেদী আৰু অনাগত সময়ত আচলতে ইয়াতেই ধৰ্মধ্বজা উত্তোলন কৰা হ'ব চাওক একাপ লাল চাহ অধিৱেশনস্থলীত খুব ধুনীয়াকৈ এফালে ভৰতদা কৃষ্ণ ভোজনালয় আৰু ৰন্ধনখানৰ খুব ওচৰতে খুব ধুনীয়াকৈ এনেকুৱা ধৰণৰ বৃহৎ আকাৰৰ এটা গুদাম ইয়াতে ৰখা হৈছে আৰু ইয়াতে চাউল দালিকে আদি কৰি যিমান শাক পাচলি থাকিব সকলোবিলাক বস্তু ইয়াতে ষ্টক হ'ব আৰু ইয়াৰ পৰা নি ইয়াতে এই ৰন্ধনশালত ৰন্ধন কৰিব আৰু তাৰ পাছত যি ভোজনালয় আছে তাতে পৰিৱেশন কৰা হ'ব সকলোবিলাক বস্তু আচলতে ছিষ্টেমেটিক কৰা আছে খুব ধুনীয়াকৈ আৰু যিহেতু ৰন্ধন কৰিব আৰু সেই শাক পাচলি ধুব লাগিব আৰু যিহেতু খুব ডাঙৰ চাওক ইয়াতে টেংকিৰ ব্যৱস্থা কৰি দিয়া হৈছে যাতে ইয়াতে শাক পাচলি আনি ধুব পাৰে চাওক এয়াই হৈছে মূল মণ্ডপৰ পৰিৱেশ আৰু মূল মণ্ডপৰ মোৰ পাছফালে আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে চাওক এয়া হৈছে ষ্টেজ আৰু খুব ধুনীয়া আকাৰে আচলতে বনোৱা হৈছে ষ্টেজভাগ আৰু ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে চলিব আৰু ইয়াতে আপোনালোকে হাজাৰ হাজাৰ ভকত বৈষ্ণৱে বহি এই মূল মণ্ডপৰ তলতে বহি আচলতে এই ষ্টেজত অনুষ্ঠিত হোৱা যিকোনো প্ৰতিযোগিতা তেওঁলোকে খুব সুন্দৰকৈ চাব পাৰিব আৰু এই ভাগেই হৈছে অধিৱেশনস্থলীত প্ৰতিষ্ঠা কৰা গুৰুগৃহ ভাগ আৰু এই ভাগ হৈছে গুৰুগৃহ ভাগৰ বাটচৰা খুব ধুনীয়াকৈ আচলতে প্ৰতিষ্ঠা কৰা হৈছে এই গুৰুগৃহ ভাগ আৰু গুৰুগৃহ ভাগীৰ লগতেই লাগি আছে নাটগৃহ ভাগ আৰু ইয়াতেই অনুষ্ঠিত হ'ব বিভিন্ন ভাওনা প্ৰতিযোগিতা বা ভাওনা প্ৰদৰ্শন বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰত মহ বন্ধা এৰালতৰিত আৰু আমাৰ লগত উপস্থিত আছে মোৰ লগত সদায় থকা ৰাজুদাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম অধিৱেশনস্থলীত আহি পেলাই কেনেকুৱা লাগিলে বা ইয়াৰ পৰিৱেশৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম কৃষ্ণ আমি ইতিমধ্যে গম পাইছে আমি ক'ত উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক মূলৰ অধিৱেশনস্থলীত আছোঁ ইয়াত খুব সুন্দৰ পৰিৱেশ খুব ধুনীয়াকৈ প্ৰস্তুতি চলাইছে আদৰণি সমিতিয়ে ইতিমধ্যে প্ৰায় সকলো কাম সম্পূৰ্ণ হৈ উঠিছে যিখিনি কাম বাকী আছে আগন্তুক 4-5 দিন যি মাজত সময় আছে 4 দিন সময় আছে তাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হৈ উঠিব আমি সকলোকে এই সমন্বয়স্থলীলৈ আমন্ত্ৰণ জনাইছোঁ এই গৌতম বৰা ইউটিউব চেনেলৰ জৰিয়তে সকলো আহিব অসমৰ অন্যতম এটা জাতীয় অনুষ্ঠানৰ মূল অনুষ্ঠানভাগী অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ইয়াত সকলোৰে উপস্থিতি কামনা কৰি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱশেষত সকলোৰে শ্ৰীচৰণতে সেৱা জনাই আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক আৰু ভক্তপ্ৰাণ ৰাইজৰ মাজত মোৰ এই ভিডিঅ'টো বিলাই দিব বুলি আশা ৰাখি আজিলৈ বাই বাই কৃষ্ণ জয় গুৰু শংকৰ।